প্ৰেমিকাক বিচাৰি পশ্চিমবংগলৈ গৈ বিপদত পৰিল অসমৰ যুৱক জিন্তু খান। আৰক্ষীয়ে উদ্ধাৰ কৰি চমচাই দিলে পৰিয়ালক। দীৰ্ঘদিনীয়া এটা প্ৰেম পশ্চিমবংগৰ দীঘালৈ ফুৰিবলৈ যাওঁতে প্ৰথম চিনাকি প্ৰেমিকাৰ সৈতে। লাহে লাহে দূৰে মাজত গভীৰ হৈ পৰিছিল প্ৰেমৰ সম্পৰ্ক। জীৱনে মৰণে চিৰদিনে একেলগে থকাৰ সপোন ৰচিছিল দুয়োৱে। হাতত হাত ধৰি আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি দুয়োৰে। প্ৰেমৰ সম্পৰ্কৰ মাজে মাজে দূৰে হৈছিল সৰু সুৰা কাজিয়া, কিন্তু প্ৰেমৰ বান্ধোনত সৰু সুৰা কাজিয়াও যেন মিঠা অনুভৱ। তাৰ মাজতে জিন্তুৱে যুৱতীগৰাকীৰ সৈতে আৰম্ভ কৰিছিল বিয়াৰ প্ৰস্তুতি। সপোন দেখিছিল দুয়োৱে একে কলিকতাতে জীৱন কটাব। প্ৰেমিকাৰ কথা মতে কলিকতাত মাটি কিনি ঘৰ বনাবলৈ সাজু হৈছিল প্ৰেমিক। দুয়োৰে পৰিয়ালৰ মাজতো কথা বতৰা আৰম্ভ হৈছিল, কিন্তু হঠাৎ জিন্তু আৰু যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক মেৰিল চিৰাল ফাট। ছ'চিয়েল মিডিয়াৰ পৰা মোবাইলৰ কল লিষ্টলৈকে সকলোতে পশ্চিমবংগৰ প্ৰেমিকাই ব্লক কৰি দিলে অসমৰ প্ৰেমিক জিন্তু খানক। প্ৰেমিকাৰে যোগাযোগ নাই, অসমত চিন্তাত প্ৰেমিক জিন্তু, উপায়বিহীন জিন্তু। কেইবাদিনো ধৰি প্ৰেমিকাক যোগাযোগ কৰিব নোৱাৰি অৱশেষত উপায়হীন জিন্তু ৰাওনা হ'ল পশ্চিমবংগৰ হাওৰা জিলাৰ উলুবেৰিয়ালৈ। বিশ্বনাথৰ পৰা জিন্তুৱে প্ৰেমিকাক বিচাৰি বিশ্বনাথৰ পৰা গাড়ীলৈ ওলাল, কিন্তু পশ্চিমবংগত উপস্থিত হোৱাৰ পিছতে ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ল জিন্তু। এটা দুৰ্বৃত্তৰ দলে প্ৰেমিকাৰ ঘৰৰ সন্মুখৰ পৰা কৰায়ত্ব কৰি এটা ঘৰৰ ভিতৰত আবদ্ধ কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলালে জিন্তু খান আৰু তেওঁৰ লগত যোৱা গাড়ী চালকজনক। কিন্তু সকলো দেখি শুনো নিমাত হৈ থাকিল পশ্চিমবংগৰ প্ৰেমিকা আৰু পৰিয়াল। কলিকতাত মাটি কিনিবলৈ নিয়া টকা বিচাৰি দুৰ্বৃত্ত দলটোৱে বন্দুক দেখুৱাই ভাবুকি দিছিল জিন্তুক। জিন্তুৰ মোবাইল ফোনত ভিডিঅ' কৰি জিন্তুৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল দুৰ্বৃত্তৰ দলটোৱে। পিছত পশ্চিমবংগ আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমচাই দিয়ে প্ৰেমিক জিন্তু খানক। ইতিমধ্যে অসমত আহি উপস্থিত হোৱা জিন্তু খানে ন্যায় বিচাৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ধনৰ বাবে যুৱতীগৰাকীয়ে জিন্তুক ভাল পাইছিল নেকি? মাটি কিনিবলৈ নিয়া টকা আত্মসাৎ কৰাৰ বাবে প্ৰেমিকাই এই সমগ্ৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ প্ৰেমিক জিন্তু খানৰ। ৰানিং হৈ আছিলে তাৰ লগত মোৰ ৰিলেশ্যনটো। আজি হঠাৎ এসপ্তাহ আগৰ পৰা সি মোক কমপ্লিট ছ'চিয়েল মিডিয়াত গোটেইখিনি ব্লক কৰি দিছে। গাড়ী লৈ গৈ সিহঁতৰ ঘৰৰ ওচৰত গ'লোঁ, গৈ পেলাই তাতে ৰখি আছোঁ। তাৰপিছত তেনেকুৱা সময়তে কেইজনমান ল'ৰা আহিছে, আহি পেলাই 3জনমান ল'ৰা প্ৰথম সুধিছে যে ইয়াত ক'ত আহিছা, কি লাগে। মিছা ক'লে মই নিজেই ফচিম বুলি মই সঁচাখিনি ক'লোঁ যে মই ইয়াত তানিয়া বুলি ছোৱালী এজনী আছে, তাক ভাল পাওঁ, কথাখিনি সুধি মই আকৌ অসম গুচি যাম। তাৰপিছত তাৰ মোৰ মেছেজ আছিলে, গোটেইখিনি দেখাইছোঁ। দেখুৱাৰ পিছত মানুহখিনি তাৰ পৰা গুচি গ'ল। গুচি গৈ 5 মিনিট পিছত আৰু এটা মানে বেছিকৈ মানুহ আহিলে, 8জনমান আহিছে। মোবাইল লৈ লৈছে, গাড়ী চাবি লৈ লৈছে আৰু আমাক লৈ বেলেগ এটা মানে মুকলি ঠাই এটাত লৈ যায়। 4-5 কিলোমিটাৰ আঁতৰত, আমি চিনিও নাপাওঁ, জানিও নাপাওঁ জেগাখিনি ক'ত কি কথা। পিছত তাত লৈ গৈ পেলাই এটা আমাৰ ঘৰত বন্দী কৰি থৈ দিছে। বন্দী কৰি থোৱাৰ পিছত ড্ৰাইভাৰটোক এটা ৰুমত ৰাখিছে, মোক এটা ৰুমত ৰাখিছে। পুলিচে ডিগ্গি চিগ্গি গোটেই বনেট চনেট খুলি চাইছে, টকা ক'তো পোৱা নাই। ইয়াত আহিছ, ইয়াৰ পৰা ছোৱালী নি অসমত বিক্ৰী কৰিবি, তেনেকুৱা ব্লেম লগাইছে। কি কৰিছে, মোৰ ফোনৰ পৰা ভিডিঅ' কৰিছে, কৈছে এনেকৈ কবি নহ'লে গুলি মাৰি দিম। তাৰ পৰা সিহঁতে কি কৰিছে, ভিডিঅ' চিডিঅ' ভাইৰেল কৰি আমাক তাতে থৈ পেলাই গুচি গৈছে। পিছত পুলিচক খবৰ দিছে, সেইখিনি জেগাত পুলিচ আহি পেলাই পুলিচে আমাক উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰি পুলিচৰ জিম্মাত লৈ